আমাৰ প্ৰায় ৯,০০০ শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে চলি। Viewers and my dear friends, welcome back. TET teacher recruitment latest news. বহুত দিন ধৰি মই ভিডিঅ' বনোৱা নাছিলোঁ, মই ব্যস্ত আছিলোঁ, খবৰ লোৱা নাছিলোঁ। তো যিখিনি খবৰ মই ইনফৰমেশ্যন আজি পালোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষ একো ইনফৰমেশ্যন নাই, আপোনালোকে আকৌ এক্সপেক্টেশ্যন নকৰিব যে কিবা খবৰ আছে নেকি। শিক্ষামন্ত্ৰী ছাৰে কি কৈছে ৰিক্ৰুটমেণ্ট সম্পৰ্কে, নট অনলি ফৰ টেট, বিভিন্ন টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে কি ক'লে বা ট্ৰান্সফাৰ সম্পৰ্কে কি কৈছে, এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, শিক্ষামন্ত্ৰী ছাৰে কি কৈছে সেই কথাখিনি আমি শুনিম। তো টেট টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে লেটেষ্ট নিউজ যে টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে এডুকেশ্যন মিনিষ্টাৰ ছাৰে কৈছে যে টিচাৰখিনি 9,000 ছামথিং 9,000 প্লাছৰ মানে প্ৰক্ৰিয়া চলি আছে, ভেৰিফিকেশ্যন চলি আছে। টিচাৰৰ নাটনি আছে এই কথাটো স্বীকাৰ কৰিছে। লগতে যে বিশেষকৈ প্ৰাথমিক বিদ্যালয় মানে LP স্কুলৰ ক্ষেত্ৰত স্কুলৰ সংখ্যা যে বেছি হৈছে আওপকীয়াকৈ এই কথাটো স্বীকাৰ কৰিছে। ৰাইজক স্কুল একত্ৰিতকৰণ কৰাৰ কাৰণে আহ্বান জনাইছে, সহায় বিচাৰিছে। লগতে 9,000 প্লাছ যিটো শিক্ষক নিযুক্তি হ'ব, সেই নিযুক্তি হৈ যোৱাৰ পিছত টিচাৰৰ যিটো সমস্যা আছে সেইখিনি সমাধান হৈ যাব বুলি তেখেতে জনাইছে। এতিয়া কিমানখিনি সমাধান হ'ব মানে টিচাৰৰ নাটনিটো সেইটো স্বীকাৰ কৰিছে যে বহুত বিদ্যালয় আছে এজনীয়া বা দুজনীয়া শিক্ষকে বিদ্যালয়খন পৰিচালনা কৰি আছে। তো এই ক্ষেত্ৰত ছাৰে কৈছে যে এইটো মানে পৰ্যাপ্ত টিচাৰ দিয়াটো সম্ভৱপৰ নহ'ব, কাৰণ 20জন 25জন ইভেন কি 10জনৰ দ্বাৰাও এটা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় আছে, 10জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় আছে, তাতে কেনেকৈ আমি 5জন টিচাৰ দিম। এটলিষ্ট 150জন ছাত্ৰ ছাত্ৰী হ'লেহে আমি মানে 5-6জন টিচাৰ আমি দিব পাৰোঁ। গতিকে যিটো গাঁৱত 2খন বা 3খন বিদ্যালয় আছে, যদি ছাত্ৰ ছাত্ৰী নাথাকে সেই 2খন বা 3খন বিদ্যালয় মাৰ্চ কৰি এখন বিদ্যালয় কৰাৰ কাৰণে যোজা চলাই আছে। এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰিছে। আহক আমি ছাৰৰ কথাখিনি আগত শুনি লওঁ। তাৰপিছত ৰেচনেলাইজেশ্যন সম্পৰ্কেও ছাৰে কথা কৈছে যে ৰেচনেলাইজ কৰাৰ কাৰণে অকণমান প্ৰব্লেম ফেচ কৰি আছে, কাৰণ যিহেতুকে ৰাইজৰ দ্বাৰা টিচাৰ চিলেকশ্যন কৰি ভেঞ্চাৰ স্কুলবিলাকত দিয়া হৈছিল, তাতে আকৌ ৰেচনেলাইজ কৰিলে দূৰত পৰিব পাৰে ইত্যাদি এটা কথা কৈছে। তো ৰেচনেলাইজ কৰাটো মানে দৰকাৰ আছে বুলি তেখেতে কৈছে। তো উইলিংলি যদি কোনোবাই ৰেচনেলাইজ এই ক্ষেত্ৰত ল'ব মানে বিচাৰে তেনেহ'লে ল'ব পাৰিব যেন লাগিছে। চ' আহক তেখেতৰ কথাখিনি। অসমত শিক্ষক আমাৰ যথেষ্ট আছে, কিন্তু যিহেতু শিক্ষানুষ্ঠানবিলাক ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল, গতিকে শিক্ষক ৰেচনেলাইজেশ্যনটো কৰাত আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিও এতিয়া নতুনকৈ আৰু আমাৰ প্ৰায় 9,০০০ শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, চলি আছে। সেইসকল শিক্ষক নিযুক্তি হোৱাৰ পাছত আমি এই প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হ'ব। লগতে ৰাইজেও এটা কথা বুজিব লাগে যে আমি খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী দি বিদ্যালয় একোখন পৰিচালনা কৰা এইটো সম্ভৱপৰ কথা নহয়। আৰু আইডিয়েলি এখন প্ৰাথমিক বিদ্যালয়ত 150গৰাকী যদি ছাত্ৰ ছাত্ৰী হয় পৰ্যাপ্ত শিক্ষক দিব পৰা যায়। কিন্তু আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় 10জন 12জন 15জন 20জন ছাত্ৰ ছাত্ৰীক লৈ আমি বিদ্যালয় চলাওঁ। গতিকে শিক্ষকৰ নাটনি এটা আছে আৰু পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় একত্ৰীকৰণটো চলি আছে। গতিকে আমি যেতিয়া ক্লাষ্টাৰিং কৰিব পাৰিম, একেখন গাঁৱতে থকা 2খন বিদ্যালয় আমি একেলগ কৰিব পাৰিম, আমি শিক্ষক বেছিকৈ আমি পোৱাত আমাৰ সুবিধা হয়। নিশ্চয়কৈ আপোনালোকে শিক্ষামন্ত্ৰী ছাৰৰ কথাখিনি শুনিছে। শিক্ষামন্ত্ৰী ছাৰে জনাইছে যে আমাৰ কথাখিনি মই যিখিনি আলোচনা কৰিলোঁ সেইখিনি কথা তেখেতে মানে জনাইছে। তাতে এইবোৰ কেতিয়া মানে ইমপ্লিমেণ্টেশ্যন হয় এয়াই ডাঙৰ কথা। এই ইত্যাদি একচুৱেলি ডেট কেতিয়া হ'ব নহ'ব এই কথাখিনি কিন্তু আপোনালোকে প্ৰায় সুধি থাকে, কিন্তু এই ডেটটো কোনেও ক'ব নোৱাৰিব। চ' আজিৰ বহুত দিনৰ পিছত এটা ভিডিঅ' আপলোড কৰিলোঁ। হোপফুলি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব এণ্ড এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।